মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ক্লাছ 6 ৰ লেসন 4 এটা কবিতা আছে মাই ল্যান্ড মোৰ দেশ এটো এটা স্বদেশ প্ৰেমমূলক কবিতা আমাৰ দেশখনৰ প্ৰতি আমাৰ যেটো স্বদেশ প্ৰেম আছে তাৰ ওপৰতে কবি এটা কবিতা লিখিছে আমি এই ছবিটো চাও look at the pictures tell your friends what you can see এতিয়া আমি তলৰ এখন ছবি আছে তোমালোকৰ কিতাপত এখন দেখিছো আমাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোতে আমাৰ মনৰ ভাৱ কেনেকুৱা হয় আৰু হেতুকে হেত কৈছে tell your friends how you feel when you see the Indian national flag flying high in the sky যেতিয়া আকাশত আমাৰ ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাখন আকাশৰ ওপৰ আকাশত উৰি থাকে তেতিয়া তোমাৰ মনৰ অনুভৱ কেনেকুৱা হয় হেতুকে আমাক কবলৈ কৈছে ইয়াৰ অৰ্থটো হ'ল যে এটো এটা স্বদেশ প্ৰেমমূলক কবিতা এতিয়া আমি কবিতাটো পঢ়িবলৈ আৰম্ভ কৰিম My land, she is a rich and rare land. Oh, she is a fresh and fair land. She is a dear and rare land. This native land is mine. No man than hers are braver. Her women's hearts never waver. I would freely die to save her and think my Lord divine. কবিতাটো লিখিছে থমাস Osborne Davis এতিয়া এটো হল স্বদেশ প্ৰেমমূলক কবিতা মাইল্যান্ড মানে হল মোৰ দেশখন সি ইজ এ ৰিচ এণ্ড ৰেয়াৰ ল্যান্ড এটা দেশখনক সি মানে তাইৰ লগত তুলনা কৰিছে ৰিচ মানে হল চহকী এণ্ড ৰেয়াৰ ল্যান্ড ৰেয়াৰ মানে হল বিৰল সাধাৰণতে আমি কতো দেখিবলৈ নোপোৱা এখন দেশ মোৰ দেশখন হৈছে ৰিচ ইয়াত চহকী মানে দেখখন চহকী মানে দেখখন প্ৰাকৃতিক সম্পদত চহকী কথা কৈছে ইয়াত তোমালোকে ছবিত দেখিছা এবোৰ জীৱ-জন্তু দেখিছো আমি গছ-গছনি দেখিছো পৰ্বত পাহাৰ দেখিছো এবোৰ হল প্ৰাকৃতিক সম্পদত এখন চহকী এখন দেশ আৰু এই দেশখন আমি সাধাৰণতে বেলেগ কতো আমি দেখিবলৈ নাপাওঁ এখন বিৰল দেশ বুলি কৈছে Oh, she is a fresh and fair land. এইখন এখন ধুনীয়া আৰু Oh, she is a fresh and fair land. যে এইখন এখন ধুনীয়া আৰু এখন নতুন দেশ এইখন এখন ধুনীয়া আৰু এখন নতুন দেশ She is a dear and rare land. এইখন এখন মৰমৰ আৰু কতো দেখিবলৈ নোপোৱা সাধাৰণতে কতো দেখিবলৈ নোপোৱা এখন মৰমৰ দেশ This native land is mine. এই জন্মভূমিখনে হল মোৰ এইখনে হল মোৰ জন্মভূমি No man than hers are braver মানে হল সাহসী যে এইখন দেশৰ নিচিনা সাহসী মানুহ আন কতো নাই Her women's hearts never waver এই দেশখনৰ যিসকল মহিলা আছে এই মহিলাসকলে নিজৰ দেশখনৰ প্ৰতি তেওঁলোকৰ দায়িত্ব সংকল্প আৰু কৰ্তব্যৰ পৰা কেতিয়াও ইফাল নহয় বা কেতিয়াও লৰচৰ নহয় I would freely die to save her মই মুকলি মনেৰে এই দেশখনৰ ৰক্ষা কৰিবৰ কাৰণে মই মৰিব পাৰো দেশখনৰ ৰক্ষা কৰিবৰ কাৰণে মই নিজৰ প্ৰাণ বিসৰ্জন দিব পাৰো and think my Lord divine এখন দেশৰ হকে যদি মই দেশখনৰ ৰক্ষা কৰিবৰ কাৰণে যদি মোৰ প্ৰাণো বিসৰ্জন হয় বা মই মৃত্যু হয় তেতিয়া মোৰ মৃত্যু মই পবিত্ৰ হোৱা বুলি মই ধৰিম বা মোৰ ভাগ্য ঐশ্বৰিক হোৱা বুলি মই ভাবিম